নাইনা ওয়াও আজি তোমাৰ প্ৰিয় দাইলখন বনাইছো ভাতকেইটা জুতি লগাই খাবা দেই হ'ব বহুত দিনৰ মূৰত ঘৰলৈ আহিছা যে কালি আহিলো দিয়ক কালি আহিলো যদি ভাত চাত বনাই নোখোৱালে কালি ৰাতিও ভাত বনাই নোখোৱালো ৰাতিপুৱাও নোখোৱালো এই বিৰাট ধুনীয়া দেখিছে দেই গতিকে এতিয়া বনাই আছো এতিয়াহে বিহু বিহু লাগিছে ঘৰটো কেলে দাল চাল দেখিছো যে এইফালে সালাড মই বনাইছিলো ধনিয়া মূলা বিলাহী জলকীয়া নিমখ আৰু হে সালাড বিৰাট ধুনীয়া লাগিছে খাব লাগে আৰু কি চাটনিখিনি কমতি হ'ল কিন্তু এইটোতো আমাৰ ভাতৰ লগত পানী খোৱা নিচিনাই হয় এইখিনি চাটনি প্ৰিয় আজি কিন্তু পটাত পিছিলো কাৰেণ্ট চাৰেণ্ট নাই দুখীয়া হৈ গ'লো আমি এয়াই হ'লে ভাত কিন্তু এইখিনি বৰ ভাল লগা নাই সঁচাকে কণীবিলাক এটা সৰু এটা ডাঙৰ থাকে বিৰাট ঠগে চাচোন চাওক এইকেইটা কণী এটা ডাঙৰ এটা সৰু ঠগিছে কোনে বাৰু ঠগিছে দোকানী আকৌ দোকানে নহয় বনোৱাজনে কুকুৰাই এইবিলাক ব্ৰইলাৰ কণীহে ব্ৰইলাৰ হ'লেতো কণী কুকুৰাই দিয়ে ন কুকুৰাই ঠগিছে অকলশৰে ভাত খালে ভাতকেইটাৰ কোনো সোৱাদেই নালাগে সকলোৱে মিলিজুলি খোৱা ভাতকেইটাৰ সোৱাদেই সুকীয়া নহয়নে বাৰু আজিও সকলোৱে মিলিজুলি ভাত এসাঁজ খাম বুলি এয়া ধুনীয়াকৈ বনালোঁ বিশেষকৈ ধুনীয়াকৈ বনাইছোঁ বুলি ক'লে ভুল হ'ব কিয়নো এয়া নিৰামিষ ভাতহে যিহেতু আমাৰ ওচৰতে মাছ মাংস পোৱা নাযায় গতিকে নিৰামিষে ভাত বনালোঁ আজি আমাৰ ঘৰত বিশেষ আলহী নাই আজি আমাৰ ঘৰত আছে কাম কৰা লোকহে আমাৰ ঘৰৰ ৱাৰিংখিনি কৰি থকা হৈছে আৰু তেওঁলোকৰ বাবে ভাত এসাঁজ ৰান্ধিছোঁ আচলতে মাছ মাংস তেনে কোনো নাই নিৰামিষকৈয়ে খাবৰ কাৰণে যোগাৰ কৰিছোঁ ওচৰত মাছ মাংস পোৱা নাযায় গতিকে এনেকৈ জাতিলাও আৰু আলুৰ ভাজি এখন বনালোঁ দাইল বনাইছোঁ তাৰপাছত নেনাই চালাড এখন বনালে চাটনি এখন পিচিলে এনেকৈ মানে ভাত এসাঁজ যোগাৰ কৰিছোঁ আমি যিহেতু বিশেষকৈ নিৰামিষে খাওঁ গতিকে আমাৰ শাক পাচলিৰ লগতে চালাড এখন আৰু চাটনি এখন প্ৰায় থাকে আৰু এনেকুৱা চালাড এখন দেখিলে ভাতকেইটা খাওঁ এনেই লাগে নহয়নে বাৰু এয়া দেখিছে দেখিবলৈ কিমান ধুনীয়া লাগে এইখিনি আকৌ নেনাই ধুনীয়াকৈ বনালে নেনাৰ কামবিলাক বহুত বেছি পৰিপাটি আৰু খুব ধুনীয়াকৈ বনায় খোৱা বোৱাখিনিও ধুনীয়াকৈ বনায় কিন্তু তাই যিহেতু পঢ়ি আছে পৰীক্ষা চলি আছে কিতাপ পঢ়িব লাগে গতিকে মইহে গোটেইখিনি ৰন্ধা বঢ়া কৰিলোঁ তাই মাত্ৰ চালাডখিনি আৰু চাটনিখিনি বনালে জাতিলাও আৰু আলুৰ ভাজি এখন বনাইছোঁ বৰ্তমান যিহেতু জাতিলাও এইবিলাকে চব্জি পোৱা যায় আৰু এয়া দেখিছে দাইলখিনি খুব টেষ্টি লগাকৈ বনাইছোঁ কিন্তু খাবলৈ কেনেকুৱা হ'ব নাজানো কণী এটা বইল কৰিলোঁ আৰু এইফালে নেনাই আচাৰ দি আছে আচাৰ বনাই থৈছোঁ যিহেতু নিৰামিষ খাওঁ আৰু সেইটো কাৰণে ভাতকেইটাৰ লগত যদি আচাৰ চাটনি এইখিনি নাথাকে তেনেহ'লে ভাতকেইটা মানে খাবলৈ কিবা ভাল নলগা হৈ যায় দেখিবলৈ ভাল নালাগে গতিকে মানুহকো দিবলৈ ভাল নালাগে সেয়েহে মানে আচাৰ অকণমান বনাই থওঁ যাতে আলহী অতিথি আহিলে ভাত এসাঁজ মানে ভালকৈ খুৱাব পাৰোঁ তেওঁলোকেই আমাৰ ঘৰৰ ৱাৰিংখিনি কৰিলে তেওঁলোকে গোটেই দিনটো কাম কৰিলে গতিকে ভাত এসাঁজ খাবলৈ ক'লোঁ নাখাওঁ বুলিয়ে কৈছিলে তথাপিও খোৱালোঁ আৰু